সিহঁতৰতো ল'ৰা ছোৱালী আমাৰ গুৱাহাটীতো পূৰা হাউচফুল হৈ আছে আপোনাৰ। আমিতো কোনো ক্ষতি কৰা নাই এতিয়ালৈকে ন। আমি আৰু কি ক'ম, আমি ইয়াৰে নহয় আমাৰ ঘৰ হৈছে নলবাৰী। কিবাটো মানে জুবিন দাই নিয়ে নাপলা আৰু আমি সাধাৰণ মানুহ আমি কি ক'ম আৰু তাতে মামাৰ ওপৰত নিৰ্ভৰ। নমস্কাৰ, মই লিজা বৰা। সাজদাৰ ৰিয়েলিটিৰ এই বিশেষ অনুষ্ঠান এক ৰাউণ্ড গুৱাহাটীলৈ প্ৰত্যেকজন দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি মেঘালয় আৰু অসমৰ যিখন যুদ্ধ হৈ আছে সেই যুদ্ধখনৰ বিষয়ে আমি আজি জনতাৰ পৰা মতামত ল'ব বিচাৰিম। আচলতে বৰাপানীৰ পৰা আমাৰ যিসমূহ অসমৰ বাহনসমূহ উভতাই পঠিয়াইছে, আচলতে ইমান পৰিস্থিতি বেয়া হোৱাৰ পাছতো আমাৰ যিসকল অসমৰ চালক আছে তেওঁলোক আচলতে শ্বিলং অভিমুখে কিয় গৈছে সেই বিষয়ত আজি আমি কথা পাতিম। জনতাৰ পৰা মতামত লওঁ আহক, তেওঁলোকে আচলতে কি কয় এই বিষয়টো লৈ। বলক তেনেহ'লে এক ৰাউণ্ড দি আহোঁ। এক ৰাউণ্ড গুৱাহাটী, এক ৰাউণ্ড গুৱাহাটী, এক ৰাউণ্ড গুৱাহাটী। এই যে মেঘালয় আৰু অসমৰ মাজত যে এখন যুদ্ধ হৈ আছে, চালক সন্থাবিলাকক যাবলৈ দিয়া নাই, বৰাপানীৰ পৰা আজি উভতাই পঠিয়াইছে, এই ক্ষেত্ৰত কি ক'ব, আপোনালোকৰ মতামত কি? আমি আৰু কি ক'ম, আমি ইয়াৰে নহয় আমাৰ ঘৰ হৈছে নলবাৰীত। আৰু বিশেষকৈ আমি ইয়াৰ বিষয়ে ইমান গম পোৱা নাই না। গম পোৱা নাই? গম পাই আছোঁ, নিউজত শুনি আছোঁ, তাৰ বিষয়ে আৰু আমি সৰু মানুহ কি ক'ম। সৰু মানুহ হ'লে কথা ক'ব নোৱাৰে নেকি? আৰু সৰু মানুহ মানে আৰু কি ক'ব আৰু, আজিকালি একশ্যন গেলখান বেলেগ হয় না। কেনেকুৱা ধৰণৰ বেলেগ হ'লে? কিবা এটা ক'ব, কিবা এটা হৈ যায়। কি বেলেগ হ'ব মানে? কিবা এটা হৈ যাব মানে কেনেকুৱা ধৰণৰ হৈ যাব বুলি? ইয়াৰ মন্ত্ৰী ইয়াৰ যি কৰে আৰু মামাই এইবাৰ আমিতো নোৱাৰিম নহয়, হাজাৰ কিবা কৰিলেও মামা কিবা একশ্যন ল'বা আৰু আমি কি মামাই একশ্যন লোৱাটো বিচাৰিছে, কিন্তু এতিয়া পৰিস্থিতি এতিয়া স্থগিত, আমাৰ অসমৰ চালকসকলৰ প্ৰতিবাদ স্থগিত হোৱাৰ পাছত বৰাপানীৰ পৰা উভতাই পঠিয়াইছে অসমৰ গাড়ী, ইমান অপমান কৰি আছে, কি ক'ব মেঘালয়? কি কৰিব আৰু এতিয়া বাকীবিলাকে গোটাইমেখানে যদি লগ হ'ব একেলগে, চব মানুহে লগ হ'লে ভাল হ'ব। এতিয়া আমি কম দিয়া, কিবা এটা কম কিবা এটা হৈ যাব। কিবা এটা কম কিবা এটা হৈ যাব মানে কি হৈ যাব? গতিকে এনেকুৱাই আৰু হৈ যাব মানে কিবা এটা কম কিবা এটা হৈ যাব বুজিছোঁ, কিন্তু কি হৈ যাব সেইটো ক'ব। কি হ'ব আৰু, আমি ক'লেওতো কিছুমান আমাৰ কথাবিলাকত কিছুমানে ৰেচপেক্ট নিদিয়ে নহয়। আমি যেতিয়া মানে জনসাধাৰণৰ মন্তব্য লওঁ তেতিয়া সকলোৰে এটাই কমন কুৱেশ্যন আপোনাৰ দৰে যে কিবা এটা কম কিবা এটা হৈ যাব, সেই কিবাটো কি? কিবাটো মানে জুবিন দাই নিয়ে নাপলা আৰু আমি সাধাৰণ মানুহ আমি কি ক'ম আৰু তাতে এতিয়া মামাই আৰু যি একশ্যন লয় তাৰে ওপৰত গাড়ী যাব দিবও পাৰে, মামা আলোচনা কৰিলে আৰু গাড়ী আহিবও পাৰে অসমত। মামাৰ ওপৰত নিৰ্ভৰ। মামাই সকলো নেকি? হা? এতিয়া মামায়ে এতিয়া মামা নেকি? মামা যি কৰে আৰু বাকীটো আমি একো কৰিব নোৱাৰোঁ নহয়। যদি মানিটো অলপ বেছি থাকিল, ওপৰ ৰেংকত অলপ চাকৰি কৰিলোঁ তেতিয়া আমাৰ পাৱাৰটো আহিল হয়। এতিয়া আমি যিহেতুকে তল লেভেলৰ মানুহ, কৰ্ম কৰি খাওঁ, আৰু তাতেতো আমাৰ ক'ব লগা মাত মাতিব লগা একো নাই না। যোনে জিংকে পাৰে সিংকে থাকক আৰু। যুদ্ধখন যে চলি আছে মেঘালয় আৰু অসমৰ, কি ক'ব? মেঘালয় আৰু বহুত বেয়া হৈ আছে। মেঘালয় এনেকুৱা কৰা ঠিক নহয় অসমৰ মানুহৰ লগত। এইটো আইডেণ্টিফাই কৰি এইটো কৰি আছে। তাৰপিছতে এতিয়া যে তাৰপিছতো ইমানখিনি পৰিস্থিতি, কালি বৈঠকত ক'লে যে শান্তিপূৰ্ণ হ'ব, তাৰপিছতো আকৌ পৰিস্থিতি যেতিয়া অসমৰ বাহনবিলাক গৈ আছে তেওঁলোকে যাবলৈ দিয়া নাইতো, এইটো বহুত বেয়া কৰি আছে। ময়ো কালি শিলচৰৰ পৰা হাফলং হৈ আহিছোঁ, ইমান 100 কিলোমিটাৰ বেছিকৈ ঘূৰি আহিছোঁ। ময়ো ফিল কৰি আছোঁ না। পৰিস্থিতিত আমাৰ অসমৰ যিসকল চালকসকল আছে মেঘালয়লৈ যোৱাটো উচিত নে অনুচিত কওকচোন? এতিয়াতো উচিত নহয়, ছেফ নহয়। তথাপিও গৈ আছে, কি ক'ব? এইটো ভাল নহয়, বন্ধ কৰা উচিত। তেওঁলোকে ইমান অপমান কৰাৰ পাছতো আকৌ অসমৰ যিসকল চালকসকল আছে মেঘালয়লৈ গৈ আছে, এই ক্ষেত্ৰত এই অসমৰ যিসকল চালকসকলক কি ক'ব? চালকক মই এইটোও ক'ম, এতিয়া মেঘালয় নাযায়, মেঘালয় গ'লে তেলো ল'ব তাৰ এইটো ইফালে গ'লে ভাল হ'ব। যুদ্ধখন যে লাগি আছে, কি ক'ব? আমাৰ এই যুদ্ধখনটো আমাৰ কলা গাড়ীৰ অৱস্থাই বেয়া হৈছে আপোনাৰ। এইখন যুদ্ধৰ কথা কোৱা নাই, মেঘালয় মেঘালয় এইটো আচলতে সিহঁতৰ কি ক'ম এতিয়া, ধৰক সিহঁতৰতো ল'ৰা ছোৱালী আমাৰ গুৱাহাটীতো পূৰা হাউচফুল হৈ আছে আপোনাৰ। আমিতো কোনো ক্ষতি কৰা নাই এতিয়ালৈকে ন, হয় না নহয়? সেই হিচাপত সিহঁতে যিটো আপোনাৰ সংগঠনটো আছে আপোনাৰ, সিহঁতে এইটো কৰিব নালাগে একচুৱেলি, সিহঁতৰ ভুল এইটো।
কিন্তু আমাৰ প্ৰতিবাদে কৰি আছে। আমাৰ এতিয়াকলেন গাড়ী ভাঙা নাই, কোনো অত্যাচাৰ কৰা নাই আপোনাৰ, হয় না নহয়? সিহঁতে মীমাংসা দিয়ে, আমাৰ যিখিনি ক্ষতি কৰিছে ক্ষতিপূৰণখিনি সিহঁতে দিব লাগে একচুৱেলি আমাক। তাৰপিছতো কিন্তু আমাৰ একাংশ চালকসকল মেঘালয়লৈ গৈ আছে, কি ক'ব? এনেকুৱা পৰিস্থিতিৰ মাজতো গৈছে। এনেকুৱা পৰিস্থিতিটো যোৱা নাই আপোনাৰ। এতিয়া আজি যিসকল বাহনসমূহ আছে আমাৰ অসমৰ, বাহনসমূহ আছে, মেঘালয়লৈ গৈছে, মেঘালয়ে আকৌ উভতাই পঠিয়াই দিছে, কিন্তু এনেকুৱা পৰিস্থিতি ঠাণ্ডা নোহোৱালৈকে তেওঁলোক গৈছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? এই ক্ষেত্ৰতো যোৱা বুলিতো মোৰ বিশ্বাস এটা নহয়। কিয় জানেনে, যিটোকে গণ্ডগোলটো এতিয়া আৰু কম্প্ৰমাইজত অহা নাই আপোনাৰ, কোনো এটা আলোচনাত হোৱা নাই। আজিৰ দিনটোত বৰাপানীৰ পৰা সকলো অসমৰ বাহন ঘূৰাই পঠিয়াইছে, কি ক'ব? সেই ক্ষেত্ৰত তেতিয়াহ'লে মীমাংসা নোহোৱাকৈ, মোৰ হিচাপৰ কথা কৈছোঁ, মই এতিয়া ইমান দূৰ মই নাজানো, মীমাংসা নোহোৱালৈকে একচুৱেলি আমাৰ অসমৰ গাড়ী শ্বিলঙলৈ যাবই নালাগে আপোনাৰ, মোৰ হিচাপত। গৈ আছে এইটো গৈ আছে মানে কি, এইটো আৰু কোনো এটা মীমাংসা নোহোৱাকৈ যাব নালাগে একচুৱেলি, কিন্তু আমাৰে ভুল বুলি ক'ব লাগিব এতিয়া। যিসকল গৈ আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? তেখেতসকলৰ ভুল হৈছে এইটো আপোনাৰ। কিয় জানে, ভাড়াটোৰ কাৰণে আমি 2 দিন ভাড়া নামাৰাৰ কাৰণে আমি অসুবিধা নহয়তো, চলিব নোৱাৰাকৈ থাকিব নোৱাৰোঁ আপোনাৰ। সেই হিচাপত যাব নালাগে, মীমাংসা হওক, দোকান চৰকাৰে বুজাবুজিত হওক, বুজাবুজিত আলোচনা কৰি যিটো মীমাংসা কৰে, তাৰপিছত কথা নাই আৰু লাইনটো ক্লিয়াৰ হৈ যাব আপোনাৰ।